নমস্কাৰ, মই জুবিন বাবাৰ ছোৱালী কাজলী কৈছোঁ। অমৃত প্ৰভা এইটো লগত আছিলে, ই এজনী ছোৱালী হয়। অমৃত প্ৰভাৰ ওপৰত এতিয়া মুখ খুলিছে কাজলীয়ে। হয়, জুবিন গাৰ্গৰ কন্যা কাজলীয়ে এতিয়া মুখ খুলিছে অমৃত প্ৰভাৰ ওপৰত। আৰু অমৃত প্ৰভা কেনেকুৱা এগৰাকী ছোৱালী, এই বিষয়ত কাজলীয়ে সম্পূৰ্ণৰূপে ভিডিঅ'টোত কৈছে। মই ক্লিপটো লগাই দিম এতিয়া, আপোনালোকে শুনিলে আচৰিত হ'ব যে কাজলীয়ে এই অমৃত প্ৰভাক কি বুলি কৈছে আৰু কি কি কথা জানে এই কাজলীয়ে অমৃত প্ৰভাৰ। এই সকলোখিনি কথা লৈ আজিৰ এই ভিডিঅ'টো, আৰু আপুনি ভিডিঅ'টো শেষলৈকে চাব লাগিব। বহুত ইয়াত এনেকুৱা কথা আছে। ছিংগাপুৰ মানে জুবিন বাবাক বহুত মদ খুৱাইছে। যেতিয়া ছিংগাপুৰত হোটেলত আছিলে, অমৃত প্ৰভাও আছিলে পাপাৰ লগত বুলি কোৱা গৈছে। আৰু লগতে জুবিন বাবাক বহুত অভাৰ মদ মানে এলকহল অভাৰ মাত্ৰা পাইছে বডিত। ইহঁতে নিজে গ্লাছত দে ভৰাই দে আৰু পাপাক ল বুলি কৈ দি দে মদটো। এইবিলাক মই চাই আহিছোঁ। সেই তেতিয়া মই ইহঁতকো গালি পাৰোঁ যে ইমানখিনি মদ নোখোৱাব, মই মানা কৰি আছোঁ, খাবলৈ মানা কৰি আছোঁ, লগতে আপোনালোকে পাপাক মদ খাবলৈ আকৌ দি আছে, ওলাই দি আছে বুলি। তো ইহঁতে মনে মনে একো নোকোৱাকৈ থাকি যায় আৰু পাপাই মানে হাঁহে, মোক চাই হাঁহে। তো সেইখিনি সময়ত মানে পাপা অকণমান মোৰ কথা শুনাৰ কাৰণে গৰিমা মাও মোক কৈছিলে যে তোমাৰ পাপাক মানা কৰিবি, তোমাৰ কথা শুনে, পাপাই শুনে। তো যেতিয়াই লগ পাই মদ খাব মানা কৰিবি বুলি কয়। তো তেনেকৈ ময়ো মানা কৰিছোঁ বহুতবাৰ। যেতিয়া মেছেজ কৰোঁ তেতিয়াই কয় মই ট্ৰাই কৰি আছোঁ বেবী বুলি কয়। বেবী মই ট্ৰাই কৰি আছোঁ মদ খাবলৈ। এবাৰৰ পৰা যেইবাৰে মানে মই সুধোঁ তেবাৰে কয় মই ট্ৰাই কৰি আছোঁ মদ খাবৰ কাৰণে। এবাৰত খোৱা মানুহ, এডিক্টেড মানুহ পটককৈ এৰাব নোৱাৰে, কিন্তু মই ট্ৰাই কৰিছোঁ, কমাইছোঁ, বহুতখিনি কমাইছোঁ বুলিও কয় পাপাই। আৰু মই নিজ চকুৰে চাইছিলোঁ পাপা কমাইছে খোৱাত। আৰু লগতে অমৃত প্ৰভা এইটো লগত আছিলে, ই এজনী ছোৱালী হয়। এই তাৰ তাত থাকি এটলিষ্ট চাব গ'লে মতে ই এটা ভাল মন বা ভাল এটা কেৰেক্টাৰ হ'ব লাগিছিলে, যে একফালে পৰা পাপাক প্ৰটেক্ট কৰিব লাগিছিলে। যিহেতু পাপাৰ লগত থাকি গান চান গোৱা এটা প্লেটফৰ্ম পাইছে, এটা পজিশ্যন পাইছে। তো মানে সোণৰ মুৰ্গীটো বুলি কয় না, মুৰ্গীটো কণী পাৰি থাকিলে, সোণৰ কণী পাৰি থাকিলে অবৰ লুবিয়া হৈ গ'লে কি কৰে, মুৰ্গীটোকে একবাৰ কাটি পেট ফালি চাম বুলি ষ্টৰিবিলাক আছে ন, পেট ফালি চাম, ভিতৰত চাগে বহুত ঢেৰ কণী থাকিব, এবাৰতে ঢেৰ চনা পাই যাম বুলি। সেই ঠিক তেনেকাই হ'ল মানে। পাপাৰ থ্ৰু দি চব কৰিলে, পাপাৰ থ্ৰু দি উঠি আহিলে, আৰু লাষ্টত মানে সেই পাপাকেই মানে ডিঙি চেপি মাৰি পেলালে। কি ক'ম আৰু, আজিৰ কাৰণে ইমানখিনিয়ে ক'ম যে মই যদি অমৃত প্ৰভাৰ সলনি যদি পাপাৰ লগত থাকিলে হয়, আজি পাপাই ইমান এলকহল নাখালে হয়। অকল অমৃত প্ৰভা বুলি নহয়, তাত থকা মানুহবিলাকৰ লগত। হয়, এতিয়াও ভিডিঅ' ক্লিপ শেষ হৈ যোৱা নাই। ইয়াৰ পিছত মই আৰু এনেকুৱা ধৰণৰ বিস্ফোৰক ক্লিপ লগাই দিম, যিখিনি শুনিলে আপুনি আচৰিত হ'ব। কাৰণ চাওক, এই কাজলীয়ে আচলতে এই কথাখিনি ক'বলৈ বাধ্য হৈছে, কাৰণ দেউতাকে মদ খাই ঢুকাইছে বুলি বহুতে কৈছে, আৰু চাৰ্জশ্বিটতো ইয়াৰ কথা কিছু উল্লেখ হৈছে। ছিংগাপুৰৰ পৰা যিটো ৰিপৰ্ট ওলাইছে, তাতো এলকহলৰ পৰিমাণ যথেষ্ট আছে বুলি কৈছে। আৰু তদন্তকাৰী বিষয়াই যেতিয়া তদন্ত কৰিল, সেই ৰাতি জুবিন গাৰ্গৰ লগত এগৰাকী যুৱতী আছিল বুলি কৈছে। সেই যুৱতীগৰাকীৰ নাম হৈছে অমৃত প্ৰভা। আৰু এই কাজলীয়ে এতিয়া মুখ খুলি কৈছে যে অমৃত প্ৰভা কি প্ৰকৃততে, অমৃত প্ৰভাই কিয় মদ খাবলৈ দিছিল, অমৃত প্ৰভাই মদ খাবলৈ দি আচলতে কি স্বাৰ্থ আদায় কৰিছিল, এনেকুৱাবোৰ কথা এতিয়া চৰ্চাৰ বিষয় হৈছে। আৰু এই কাজলীৰ চিন্তা হৈছে যে দেউতাকক কিয় এনেকৈ মাৰি পেলোৱা হ'ল, এনেকৈ কিয় অত্যাধিক মদ্যপান কৰোৱা হ'ল। আৰু জীয়েকে এই কথাটো উপলব্ধি কৰিছে যে সেই দিনটোত যদি মই ছিংগাপুৰত অমৃত প্ৰভাৰ সলনি দেউতাৰ লগত, অৰ্থাৎ পাপাৰ লগত মই যদি থাকিলো হয়,
তেতিয়া মই ইমান মদ খাবলৈ নিদিলো হয় বুলিও প্ৰকাশ কৰিছে আৰু কৈছে যে দেউতাকে মদ খাইছিল কিন্তু ইমানো বেছি খোৱা নাছিল আৰু কাজলি যেতিয়া দেউতাকৰ লগত আছিল কণ্টিনিউৱাছ তেতিয়া মদৰ পৰিমাণ বহুত কমাই দিছিলো বুলিও ভিডিঅ'টোত কোৱা শুনিলে আপোনালোকে আচলতে এই যুৱতী গৰাকীয়ে কিয় এনেকুৱা ধৰণৰ কাম কৰিলে আৰু কিয় কৰিব লগা হ'ল কাৰণ এই অমৃত প্ৰভাই জুবিন গাৰ্গক গইনালৈ নিজকে শিল্পী বুলি প্ৰতিষ্ঠা কৰিবলৈ গৈ আছিল এই কথাটো কাজলিও অনুভৱ কৰিছে আৰু কাজলিয়ে নিজৰ ভিডিঅ'টো কৈছে এই ভিডিঅ'টো তেওঁ কৈছে যে এখন চিৰি হিচাপে ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গক কাজলিৰ পাপাকক আৰু সেই পাপাকজনক কিয় ভাল পৰামৰ্শ নিদিলে কিয় মদ নাখাব বুলি নকলে কিয় বেছিকৈ মদ খোৱালে এনেকুৱাবোৰ কথা আৰু ভিডিঅ'টোত আপোনালোকে এইটো কথাও শুনিলে যে কাজলি যেতিয়া দেউতাকৰ লগত ওচৰত আছিল একেলগে আছিল তেতিয়া মদৰ পৰিমাণ বহুত কমাই দিছিল আৰু জুবিন গাৰ্গে কাৰোৰ কথাই নুশুনিছিল কিন্তু কেৱল কথা শুনিছিল কাজলি এই কথাষাৰ কাজলিৰ মুখেৰে আপোনালোকে শুনিবলৈ পালে আৰু ইয়াতকৈ যদি আপোনালোকে বিশদভাৱে শুনিবলৈ বিচাৰে তেনেহলে কাজলি এছ গাৰ্গ আপোনালোকে চাৰ্চ কৰক ইউটিউবত তাত গোটেই ভিডিঅ'টোত গোটেই কথাখিনিয়ে কৈ ৰাখিছে এই কাজলিয়ে ঠিক আছে দিয়ক ভিডিঅ'টো ইয়াতে সামৰিছো